হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তো তোমালোকৰ আৰু আকৌ নতুন এটা ভিডিঅ'ত স্বাগতম জনাই আছোঁ। তো আজি মই উদ্যোগী হোৱা যি কুৱেশ্যনবিলাক বাছি গৈছে সেইবিলাক আলোচনা কৰিম। তো এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। তাৰপাছত পাঠাৰ আগত বুজাইলে যে উত্তৰটো হৈছে যে এজন উদ্যোগী হোৱা যিমান সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্যোগী জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে কৰি উঠিবলৈ সাজু থাকিব লাগিব। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায়। যিসকলে ছাল বাকলি যোৱাৰ পাছত বা হাত ভৰি ভঙাৰ পাছত হয়তো পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনত কোনো চাইকেল চলাব নোৱাৰে। যিসকলে ছাল বাকলি হেৰুওৱাৰ পাছতে চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰপাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হয়। লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতে প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুৱাৰত এৰি দিয়ে, কোনোবাই 3বাৰ বিফল হ'লে এৰি দিয়ে, কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্যোগী হয়গৈ। এজন উদ্যোগী হোৱাৰ বাবে কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়তে কৃতজ্ঞতা হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ, মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। বৰ্তমান সময়ত তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনে বিষয়ে উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। তো কুৱেশ্যনটোৰ অৰ্থ তোমালোকে নিশ্চয় বুজি পাইছা। 6 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বোচ্চকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো আছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। তো এইটো উত্তৰ হৈছে যে ভাৰতৰ সৰ্বোচ্চকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধন নাছিল, নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতা নাছিল। মেট্ৰিকত শিক্ষা সমাপ্ত কৰা ধীৰুভাই এখন পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ ভাল কামৰ বাবে ডিপোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াছৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল'লে। মন কৰিলে চাকৰি মাটিতে ধন। ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেছি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতে বিতৰণ কৰিলে। মূলধনৰ অভাৱ উদ্যোগী হোৱা কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে। পেট্ৰল পাম্প চাকৰি বাদ দি মুম্বাইৰ এটা 350 বৰ্গফুট কোঠাৰৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। কোঠাটোৰ সম্বল বুলিবলৈ এখন টেবুল, 3খন চকী আৰু এটা টেলিফোন। তাৰ পৰা তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰী হয়গৈ। ধীৰুভাই আম্বানীয়ে কৈছিল যে নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, অনাতকৈ আগত ভাবা। বহুতো মানুহৰ এক ধাৰণা আছে যে উদ্যোগী হ'বৰ গুণ জন্মগত বা উদ্যোগী কৰিব নোৱাৰি, কিন্তু এই ধাৰণা এক ভ্ৰান্ত ধাৰণা। উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰুচনাৰ দ্বাৰা উদ্যোগী কৰি তুলিব পাৰি। ইয়াৰ বাবে কেৱল এজন ব্যক্তিৰ থাকিব লাগিব আত্মবিশ্বাস, ইচ্ছাশক্তি, আগ্ৰহ, দক্ষতা, স্বাধীনতা, আদিনচিতীয়া আৰু সৃষ্টিশীল মন। 7 নম্বৰ কুৱেশ্যনটো হৈছে ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়। উত্তৰটো হৈছে যে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে অহৰহ সংখ্যক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্যোগী কোচ গঠন কৰা হৈছিল আৰু এই কোচসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ প্ৰয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত। জন বিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়াটো অসম্ভৱ। প্ৰতি 10জন ছাত্ৰৰ মাত্ৰ এজনেই হয়তো চৰকাৰী চাকৰি পাব, কিন্তু কিছু সংখ্যকে বেচৰকাৰী খণ্ডৰ চাকৰি পাব। অহৰহ সংখ্যকে কিন্তু উদ্যোগী হৈ নিজৰ জীৱিকা অৰ্জন কৰিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰীসকলে সোনকালে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি তাৰ বাবে প্ৰস্তুত হ'লে সেয়াই নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক। তোমালোকে এই কুৱেশ্যনটোৰ মহত্ব বুজিছা? যদি বুজি পোৱা নাই তো মই বুজাই দিওঁ, তোমালোকে কমেণ্ট কৰি জনাবা যে ভিডিঅ'টো ভাল লাগিছে নাই। তো ভিডিঅ'টো ভাল লাগিলে
এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো মই এনেকুৱা তোমালোকৰ পাৰ্টবিলাক আলোচনা কৰি দিম আৰু কুৱেশ্যনবিলাক এনচাৰবিলাক আলোচনা কৰি দিম। তো তোমালোকে নিশ্চয় যদি আগৰ ভিডিঅ' চোৱা নাই আগৰ ভিডিঅ' চাবা আৰু এইবিলাক নোট কৰি ল'বা। তো মই নেক্সটত চমু টোকাবিলাক পঢ়াই দিম। তো থেংক ইউ ষ্টুডেণ্টছ ভিডিঅ'টো চোৱাৰ বাবে।